মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোক সকলোকে এক্সামপেডিয়া অসম চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি তোমালোকৰ লগত আলোচনা কৰিব ওলাইছোঁ সপ্তমমান শ্ৰেণীৰ অসমীয়াৰ ১ নম্বৰ পাঠটো। তোমালোকৰ ১ নম্বৰ পাঠটোৰ নাম হৈছে গছ ভাল পোৱা ককাৰ খং। আহা ছাত্ৰ-ছাত্ৰীসকল, আজি এই পাঠৰ অন্তৰ্গত অনুশীলনীৰ কুৱেশ্যন এনচাৰসমূহ তোমালোকৰ লগত আলোচনা কৰিম। প্ৰথমে আহিছোঁ তোমালোকৰ পাঠভিত্তিক অনুশীলনীৰ প্ৰশ্ন উত্তৰলৈ। ১. তলত দিয়া প্ৰশ্নবোৰৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। মই সময়ৰ প্ৰতি লক্ষ্য ৰাখি তোমালোকৰ কুৱেশ্যনবোৰত থকা অপশ্যনবোৰ লিখি দিয়া নাই। তোমালোকে কিতাপখন উলিয়াই ল'বা আৰু কিতাপখনত তোমালোকে বৃত্তটো পূৰ কৰি দিবা। ভাল পালো ৰঘুনাথ এই কথাষাৰ ককাই কিয় কৈছে? উত্তৰ: ৰঘুনাথে পুতেকৰ বিয়ালৈ মতাৰ বাবে। বিয়াঘৰত ককাৰ খং উঠাৰ কাৰণটো কি আছিল? উত্তৰ: আমলখি গছজোপা কটাৰ বাবে। আলহী অতিথি যাব ৰভা নাইকিয়া হব কথাষাৰ কোনে কাক কৈছিল? কথাষাৰ ককাই ৰঘুনাথক কৈছিল। ২ নম্বৰ, তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ দিয়া। কবিয়ে কবিতাটোত কাৰ বিয়াৰ কথা উল্লেখ কৰিছে? উত্তৰ: কবিয়ে কবিতাটোত ৰঘুনাথৰ পুতেকৰ বিয়াৰ কথা উল্লেখ কৰিছে। পিছৰটো কুৱেশ্যন, বিয়াঘৰলৈ আহি ককাই ৰঘুনাথক সোধা প্ৰশ্ন দুটা কি কি? উত্তৰ: বিয়াঘৰলৈ আহি ককাই ৰঘুনাথক সোধা প্ৰশ্ন দুটা হ'ল: ৰভাখন দিবলৈকে আমলখি গছজোপা কিয়নো কাটিলা? আৰু আমলখি গছজোপা সহজতে ঘূৰাই পাবানে? পিছৰটো কুৱেশ্যন, দৰাটিক মাতিবলৈ ককাই ৰঘুনাথক কিয় কৈছিল? উত্তৰ: ককাই ৰঘুনাথক দৰাটিক মাতিবলৈ কৈছিল যাতে তেওঁ দৰাটিক এজোলোকা আশীৰ্বাদ দি সোনকালে ঘৰলৈ যাব পাৰে। পিছৰটো কুৱেশ্যন, ককাই বিয়াঘৰত কিয় একো খোৱা নাছিল? উত্তৰ: ৰঘুনাথে পুতেকৰ বিয়াৰ ৰভাখন দিবৰ বাবে ঘৰৰ আমলখি গছজোপা কাটি পেলাইছিল। গছজোপা অনাহকত কটা দেখি গছ ভাল পোৱা ককাৰ খং উঠিছিল আৰু তেওঁ মনত বৰ দুখ পাইছিল। গছ কটাৰ দৰে অবিবেচক আৰু বেয়া কামৰ প্ৰতিবাদ স্বৰূপে ককাই বিয়াঘৰত লুচি ভাজি ৰসগোল্লা আদি একোকে নোখোৱাৰ সিদ্ধান্ত লৈছিল। পিছৰটো কুৱেশ্যনলৈ আহিছোঁ। ৩ নম্বৰ, খ. তলৰ স্তব্ধ দুটাৰ ভাৱাৰ্থ লিখা। গছজোপা কটাৰ বাবে লুচি ভাজি ৰসগোল্লা একোকে নেখাওঁ। উত্তৰ: এই পদফাকি ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ গছ ভাল পোৱা ককাৰ খং নামৰ পদটোৰ পৰা লোৱা হৈছে। ৰঘুনাথে পুতেকৰ বিয়াৰ ৰভাখন দিবৰ বাবে ঘৰৰ আমলখি গছজোপা কাটি পেলোৱা দেখি ককাই দুখ আৰু খং প্ৰকাশ কৰি এই কথাষাৰ কৈছে। ককাজনে ৰঘুনাথৰ পুতেকৰ বিয়ালৈ নিমন্ত্ৰণ পাই গৈছিল। তেওঁ আছিল এজন হৃদয়ৱান লোক আৰু গছ-গছনিক বৰ ভাল পাইছিল। কিন্তু বিয়াঘৰলৈ গৈ ককায়ে দেখে যে কেৱল ৰভাখন দিবৰ বাবে ৰঘুনাথে ফল ধৰি থকা আমলখি গছজোপা কাটি পেলালে। এজোপা গছ কটাৰ দৰে অবিবেচক আৰু বেয়া কাম কৰাৰ বাবে ককাৰ মনত বৰ দুখ লাগিল আৰু তেওঁৰ খং উঠিছিল। সেইবাবে ককাই প্ৰতিবাদ স্বৰূপে ৰঘুনাথক জনালে যে গছজোপা কটাৰ বাবে তেওঁ বিয়াঘৰত লুচি ভাজি ৰসগোল্লা একোকে নেখায়। তেওঁ মাত্ৰ দৰাটিক এজোলোকা আশীৰ্বাদ দি লঘোণেই ঘৰলৈ উভতি যাব বিচাৰিছিল। ককাৰ এই কথাষাৰৰ মাজেৰে গছ ধ্বংস কৰা কাৰ্যৰ বিৰুদ্ধে তেওঁৰ তীব্ৰ প্ৰতিবাদ আৰু গছৰ প্ৰতি থকা অপৰিসীম মৰম প্ৰকাশ পাইছে। পিছৰটো কুৱেশ্যন, পিছে কোৱাচোন ৰঘুনাথ, আমলখি গছজোপা সহজতে পাবানে ঘূৰাই? উত্তৰ: এই পদফাকি ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ গছ ভাল পোৱা ককাৰ খং নামৰ পদটোৰ পৰা লোৱা হৈছে। ইয়াত ককাজনে ৰঘুনাথৰ পুতেকৰ বিয়ালৈ আহি ৰভা তলত সোমাই আমলখি গছজোপা কাটি পেলোৱা দেখি ৰঘুনাথক প্ৰশ্ন কৰাৰ কথা প্ৰকাশ পাইছে। ৰঘুনাথহঁতৰ চোতালত এজোপা আমলখি গছ আছিল।
কেৱল বিয়াৰ ৰভাখন দিবৰ বাবেই সেই গছজোপা কটাৰ কাৰণে তেওঁ মনত বৰ দুখ পাইছে। সেইবাবে তেওঁ খঙেৰে ৰঘুনাথক কথাষাৰ সুধিছিল। ককাই ৰঘুনাথক আক্ষেপেৰে বুজাব বিচাৰিছে যে এজোপা গছ কাটি পেলোৱাটো অতি সহজ কাম, কিন্তু আমলখি পুলি এটা তাত ৰুই ডাঙৰ কৰি তাৰ পাছত ফল ধৰিবলৈ কিমান বছৰ লাগিব সেই কথা ৰঘুনাথে ভবা উচিত আছিল। ধ্বংস কৰাটো সহজ হলেও সৃষ্টি কৰাটো বহুত টান। সেয়েহে বিয়াৰ দৰে খন্তেকীয়া প্ৰয়োজনৰ বাবে কাটি পেলোৱা ফল ধৰি থকা আমলখি গছজোপা ৰঘুনাথে আৰু কেতিয়াও সহজতে ঘূৰাই নাপায়। ইয়াৰ মাজেৰে গছ-গছনি সংৰক্ষণৰ প্ৰতি ককাৰ সচেতনতা আৰু অবিবেচকভাৱে গছ কটাৰ বিৰুদ্ধে তেওঁৰ তীব্ৰ অসন্তুষ্টি প্ৰকাশ পাইছে। 4 নম্বৰ, ভাবি কোৱা আৰু লিখা। ক, ৰঘুনাথে আমলখি গছজোপা নকটাকৈ বিয়াৰ ৰভাখন কেনেদৰে সজাব পাৰিলেহেঁতেন? উত্তৰ, ৰঘুনাথে আমলখি গছজোপা নকটাকৈ চোতালৰ আনফালে অলপ ঠাই উলিয়াই বা গছজোপা ৰভাৰ ভিতৰত সুমুৱাই ৰাখি ৰভাখন সজাব পাৰিলেহেঁতেন। পিছৰটো কুৱেশ্যন, ৰঘুনাথৰ পুতেকৰ বিয়ালৈ যদি তুমি গলাহেঁতেন আমলখি গছজোপা কটাৰ বাবে তুমি কি কলাহেঁতেন? উত্তৰ, ময়ো ককাৰ দৰে দুখ পালোহেঁতেন আৰু ৰঘুনাথক বুজালোহেঁতেন যে গছ-গছনি আমাৰ পৰিৱেশ আৰু জীৱনৰ বাবে অতি দৰকাৰী। সেয়েহে কেৱল ৰভা এখনৰ বাবে এনেদৰে ফলি থকা গছ কটাটো একেবাৰে অনুচিত কাম। পিছৰটো কুৱেশ্যন, কবিতাটোত ককাৰ কথাৰ মাজেৰে কি বাৰ্তা দিবলৈ বিচৰা হৈছে? উত্তৰ, ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ গছ ভাল পোৱা ককাৰ খং কবিতাটোত ককাৰ কথা আৰু খঙৰ মাজেৰে সমাজলৈ প্ৰকৃতিৰ প্ৰেম আৰু গছ-গছনি সংৰক্ষণৰ এক অতি গুৰুত্বপূৰ্ণ বাৰ্তা দিবলৈ বিচৰা হৈছে। গছ-গছনিৰ পৰা আমি ছাঁ, ফল-মূল, উশাহত লোৱা অক্সিজেন আদি পাওঁ আৰু ই প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা কৰে। কিন্তু ৰঘুনাথে পুতেকৰ বিয়াত কেৱল ৰভাখন দিবৰ বাবেই চোতালত থকা আমলখি গছজোপা কাটি পেলোৱাত ককাই মনত বৰ দুখ পাইছিল। ককাই ৰঘুনাথক বুজাইছিল যে এজোপা গছ কাটি পেলোৱা সহজ, কিন্তু গছজোপা সহজতে ঘূৰাই পাব নোৱাৰি। গছজোপা কটাৰ বাবে ককাই বিয়াঘৰত লুচি ভাজি একোকে নাখাওঁ বুলি কৈ প্ৰতিবাদ কৰিছিল। ককাৰ এই কথাখিনিৰ মাজেৰে কবিয়ে আমাক বুজাব বিচাৰিছে যে আমি অকাৰণত গছ-গছনি কাটি পৰিৱেশ বিনষ্ট কৰিব নালাগে, বৰঞ্চ আমি প্ৰকৃতিৰ প্ৰতি মৰমীয়ালহে হ'ব লাগে আৰু গছ-গছনি ৰক্ষা কৰাটোহে বা কৰিবলৈহে আমি সদায় সজাগ হৈ থাকিব লাগে। 5 নম্বৰ, কথোপকথন সম্পূৰ্ণ কৰা। ককা, ৰভাখন দিওঁতে আমলখি গছজোপা কিয় কাটিলা? ৰভাৰ বাবে আনফালে ঠাই উলিয়াব নোৱাৰিলানে? ৰঘুনাথ, বেয়া নাপাব ককা, চোতালত ঠাই কম আছিল বাবেই ৰভাখন দিবলৈ গছজোপা কাটিব লগা হ'ল। ককা, হলেও ফল ধৰি থকা আমলখিজোপা কিয় কাটিলা? আমলখি পুলি এটা তাত ৰুই ডাঙৰ কৰিলা বাৰু, তাৰ পাছত ফল ধৰিবলৈ কিমান বছৰ লাগিব ভাবি চাইছানে? ৰঘুনাথ, হয় ককা, মোৰ বৰ ডাঙৰ ভুল হৈ গ'ল, গছজোপা মই কাটিব নালাগিছিল। ককা, বৰ বেয়া কাম কৰিলা ৰঘুনাথ, মোৰ বৰ দুখ লাগিল, বেয়াও পালো। দৰাটিক মাতা, তেওঁক এজোলোকা আশীৰ্বাদ দি ঘৰলৈ যাওঁগৈ। ৰঘুনাথ, ককা এনেকৈ খং নকৰিব, আপুনি একো নোখোৱাকৈ গুচি গ'লে আমি বৰ বেয়া পাম। ককা, বেয়া নাপাবা, মোৰ আৰু খাবলৈ একেবাৰেই মন নাই। এইবাৰ আহিছো শব্দৰ অৰ্থ মিলোৱা। এজোলোকা মানে একাঁজলি, ৰভা উৎসৱ পৰ্বৰ বাবে ওখকৈ দিয়া চালি, বোৱাৰী পুত্ৰৰ পত্নী, দৰৱ ঔষধ। এইবাৰ আহিছো 9 নম্বৰ কলৈ, পুৰুষবাচক বিভক্তি যোগ কৰি লিখা। সম্বন্ধ বুজোৱা শব্দ। দ্বিতীয় পুৰুষ তোমাৰ বা তোৰ আৰু তৃতীয় পুৰুষ তাৰ বা তাইৰ। আইতা, দ্বিতীয় পুৰুষত হ'ব তোমাৰ আইতাৰা বা তোৰ আইতাৰা। তৃতীয় পুৰুষ হ'ব তাৰ বা তাই আইতাক। সখী, দ্বিতীয় পুৰুষত হ'ব তোমাৰ সখীয়েৰা বা তোৰ সখীয়েৰ।
আৰু তৃতীয় পুৰুষত হ'ব তাৰ বা তাইৰ সখীয়ে। পেহী, দ্বিতীয় পুৰুষত হ'ব তোমাৰ পেহীয়েৰা, তোৰ পেহীয়েৰ। আৰু তৃতীয় পুৰুষত তাৰ বা তাই পেহীয়েক। শাহু, তোমাৰ শাহুৱেৰা বা তোৰ শাহুৱেৰ। তৃতীয় পুৰুষত হ'ব তাৰ বা তাই শাহুৱেক। আমৈ, তোমাৰ আমৈয়েৰা বা তোৰ আমৈয়েৰ। তাৰপিছত তৃতীয় পুৰুষত হ'ব তাৰ বা তাইৰ আমৈয়েক। বৌ, তোমাৰ বৌৰাৰা, তোৰ বৌৰেৰ। তাৰপিছত তৃতীয় পুৰুষ হ'ব তাৰ বা তাই বৌৱেক। দেও, তোমাৰ দেওৰেৰা বা তোৰ দেওৰেৰ। তাৰপিছত হ'ব তাৰ বা তাই দেওৰেক। 9 নম্বৰ, অশুদ্ধটো কাটি দিয়া। মই ডাইৰেক্ট উত্তৰটোৱে লিখি দিছো সময়ৰ প্ৰতি লক্ষ্য ৰাখি। তোমালোকে কিতাপখন চাই ল'বা কিন্তু দেই। তোমাৰ দেউতাৰা ঘৰত আছেনে? তোৰ ভায়েৰ বৰ বুদ্ধক, তেওঁ খুৰীয়েক ঘৰলৈ গ'ল। আমাৰ মামাই নাচিব জানে, সিহঁতৰ বৌৱেক ক'ত থাকে? এইবাৰ আহিছো 9 নম্বৰ, খালী ঠাই পূৰ কৰা। তোৰ মাহীয়েৰৰ অসুখ, আমাৰ ককাই খেতি কৰে, তোমালোকৰ খুৰাৰাক কথাটো কবা। বৌৱেকক কিতাপখন আগবঢ়ালো, তেওঁ শহুৰেকৰ ঘৰ বৰপেটাত, তাই ভায়েকক বৰ মৰম কৰে, আপোনাৰ ভৈনীয়েক আহি আছে। এইবাৰ 10 নম্বৰ, দলত আলোচনা কৰি লিখা। ক, গছপুলি এটা ৰুই ডাঙৰ দীঘল হ'বলৈ তাৰ কিদৰে যত্ন ল'ব লাগে? উত্তৰ, গছপুলি এটা ৰোৱাৰ পিছত তাক তৃণভোজী পানীৰ পৰা ৰক্ষা কৰিবলৈ জেওৰা দিব লাগে। তদুপৰি মাজে সময়ে তাৰ গুৰিত পানী আৰু সাৰ দিয়াৰ লগতে অপতৃণবোৰ পৰিষ্কাৰ কৰি আপডাল কৰিব লাগে। এই কুৱেশ্যনটো আন এটা ধৰণেও লিখিব পাৰি। উত্তৰ, গছপুলি এটা ৰোৱাৰ পিছত সি সুস্থ আৰু সবলভাৱে ডাঙৰ দীঘল হ'বলৈ তলত দিয়া ধৰণে যতন ল'ব লাগে। সুৰক্ষা প্ৰদান, গছপুলিটো ৰোৱাৰ লগে লগে ছাগলী, গৰু আদি তৃণভোজী পানীৰ পৰা ৰক্ষা কৰিবলৈ তাৰ চাৰিওফালে বাঁহ বা কাঠেৰে মজবুত জেওৰা বা বেৰা দিব লাগে। নিয়মিত পানী যোগান, গছপুলিটো সতেজ হৈ থাকিবলৈ আৰু তাৰ শিপা মজবুত হ'বলৈ নিয়মিতভাৱে পানী দিব লাগে। বিশেষকৈ খৰালি কালত পানীৰ প্ৰয়োজন বেছি হয়। অৱশ্যে পুলিটোৰ গুৰিত যাতে অতিৰিক্ত পানী জমা হৈ শিপা পচি নাযায় তালৈও সদায় লক্ষ্য ৰাখিব লাগে। আপডাল কৰা, পুলিটোৰ চাৰিওফালে গজি উঠা বন লতাবোৰ মাজে সময়ে চাফা কৰি আপডাল কৰিব লাগে। বন লতাবোৰে মাটিৰ সাৰ আৰু পানী শুহি লয়, সেয়েহে গুৰিটো পৰিষ্কাৰ কৰি ৰাখিলে পুলিটো সঠিক পুষ্টি লাভ কৰে। সাৰ প্ৰয়োগ, গছপুলিটো দ্ৰুত আৰু সুস্থ বৃদ্ধিৰ বাবে মাজে সময়ে গুৰিত প্ৰয়োজনীয় জৈৱিক সাৰ যেনে পচন সাৰ, গোবৰ সাৰ বা কেঁচু সাৰ প্ৰয়োগ কৰিব লাগে। ৰাসায়নিক সাৰতকৈ জৈৱিক সাৰ গছৰ বাবে বেছি উপযোগী। ৰ'দৰ ব্যৱস্থা, গছপুলিটোৱে যাতে পৰ্যাপ্ত পৰিমাণে সূৰ্যৰ পোহৰ পায় তাৰ প্ৰতি চকু দিব লাগে, কিয়নো সূৰ্যৰ পোহৰৰ অবিহনে গছে সালোক সংশ্লেষণ প্ৰক্ৰিয়াৰে নিজৰ খাদ্য প্ৰস্তুত কৰিব নোৱাৰে। ৰোগ আৰু পোক-পৰুৱাৰ পৰা ৰক্ষা, গছপুলিত পোক-পৰুৱাই ধৰিছে নেকি বা পাতত বেমাৰ হৈ পাতবোৰ হালধীয়া পৰিছে নেকি তাক মাজে সময়ে তদাৰক কৰিব লাগে আৰু প্ৰয়োজন অনুসৰি নিমপাতৰ ৰস বা আন প্ৰাকৃতিক কীটনাশক ব্যৱহাৰ কৰিব লাগে। এনেদৰে নিয়মীয়াকৈ আৰু দায়িত্ব সহকাৰে যত্ন ল'লেহে এটা সৰু গছপুলি এদিন বিশাল গছলৈ ৰূপান্তৰিত হৈ আমাক ছাঁ, ফল-মূল আৰু অক্সিজেন প্ৰদান কৰিবলৈ সক্ষম হ'ব। আমলখিৰ দৰে ঔষধি গুণ থকা কি কি ফলৰ গছ তোমালোকে দেখিছা? উত্তৰ, ঔষধি গুণ থকা আন কেইবিধমান ফলৰ গছ হ'ল শিলিখা, নিম, মধুৰিআম, বেল আদি। পিছৰটো কুৱেশ্যন, যধে মধে গছ-গছনি কটা বন্ধ কৰিবলৈ আমি কি কি কৰিব পাৰোঁ? উত্তৰ, গছ-গছনি কটা বন্ধ কৰিবলৈ আমি মানুহৰ মাজত সজাগতা সৃষ্টি কৰিব পাৰোঁ। পৰিৱেশৰ ওপৰত
গছৰ গুৰুত্ব আৰু গছে কেনেদৰে প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা কৰে সেই বিষয়ে ৰাইজক বুজাব পাৰোঁ। লগতে সঘনাই বৃক্ষৰোপণ কাৰ্যসূচী হাতত ল'ব পাৰোঁ। এই কুৱেশ্যনটো আন এটা ধৰণেও লিখিব পাৰি। যধে মধে গছ-গছনি কটা বন্ধ কৰিবলৈ আমি ল'বলগীয়া পদক্ষেপসমূহ হ'ল সজাগতা সৃষ্টি। গছ-গছনিয়ে আমাক অক্সিজেন দিয়ে, বৰষুণ হোৱাত সহায় কৰে আৰু পৰিৱেশৰ ভাৰসাম্য ৰক্ষা কৰে। সাধাৰণ ৰাইজৰ মাজত গছৰ এই অমূল্য অৱদান আৰু গছ কাটিলে হ'ব পৰা ভয়াৱহ পৰিণামৰ বিষয়ে ব্যাপক সজাগতা সৃষ্টি কৰিব লাগে। বৃক্ষৰোপণ কাৰ্যসূচী আৰু পৰিৱেশ প্ৰেম। কেৱল পৰিৱেশ দিৱসতেই নহয়, আজৰি সময়ত ঘৰৰ চৌহদত, ৰাস্তাৰ কাষত বা খালী ঠাইত সঘনাই গছ পুলি ৰুব লাগে। আনকো গছ ৰুবলৈ উৎসাহিত কৰিব লাগে। গছক ভাল পাবলৈ শিকিলে মানুহে নিজে নিজে গছ কটাৰ পৰা বিৰত থাকিব। কাগজ আৰু কাঠৰ বিকল্প ব্যৱহাৰ। কাগজ গছৰ পৰাই তৈয়াৰ কৰা হয়। সেয়েহে ছাত্ৰ-ছাত্ৰীসকলে কাগজৰ অপচয় একেবাৰে বন্ধ কৰিব লাগে। লগতে ইন্ধন হিচাপে খৰি বা ঘৰ সজা কামৰ বাবে কাঠৰ সলনি আন বিকল্প সামগ্ৰী যেনে ৰন্ধন গেছ, লো, চিমেণ্ট আদি ব্যৱহাৰৰ ওপৰত গুৰুত্ব দিব লাগে। আইনৰ প্ৰয়োগ আৰু প্ৰশাসনৰ সহায়। যধে মধে অবৈধভাৱে গছ কটা দেখিলে বা কোনোবাই বনাঞ্চল ধ্বংস কৰিবলৈ চেষ্টা কৰিলে লগে লগে বন বিভাগ বা স্থানীয় প্ৰশাসনক খবৰ দিব লাগে। চৰকাৰী বন সুৰক্ষা আইনসমূহ কঠোৰভাৱে বলবৎ কৰিব লাগে। ছাত্ৰ-ছাত্ৰী আৰু যুৱ প্ৰজন্মৰ ভূমিকা। বিদ্যালয়ৰ পৰিৱেশ সংঘ বা স্থানীয় যুৱ সংঘবোৰৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলে গাঁৱে ভূঞে মানুহক গছ বচাবলৈ সন্মিলিতভাৱে অনুৰোধ কৰিব পাৰে আৰু বাতৰ নাট বা সজাগতামূলক সভা পাতিব পাৰে। এইদৰে আমি সকলোৱে মিলি সৰু সৰু দায়িত্ব ল'লেহে যধে মধে গছ কটা কাৰ্য ৰোধ কৰি আমাৰ পৃথিৱীখনক সুৰক্ষিত কৰিব পাৰিম। 11 আৰু 12 নম্বৰ কুৱেশ্যনটো একেলগে লিখি দিছোঁ। দিৱস আৰু শ্লোগান। বিশ্ব বন দিৱস। প্ৰতি বছৰে 21 মাৰ্চ তাৰিখে বিশ্ব বন দিৱস পালন কৰা হয়। ইয়াৰ মূল উদ্দেশ্য হৈছে বনভূমি সংৰক্ষণৰ প্ৰতি সজাগতা বৃদ্ধি কৰা। ধৰিত্ৰী দিৱস। প্ৰতি বছৰে 22 এপ্ৰিল তাৰিখে পৃথিৱীৰ পৰিৱেশ সুৰক্ষাৰ প্ৰতি মানুহক সজাগ কৰিবলৈ এই দিৱস পালন কৰা হয়। বিশ্ব পৰিৱেশ দিৱস। প্ৰতি বছৰে 5 জুন তাৰিখে বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়। শ্লোগান। বিশ্ব পৰিৱেশ দিৱসৰ বাবে গছ ৰোৱা আৰু পাণ বচোৱা। ছাত্ৰ-ছাত্ৰীসকল, এইখিনি আছিল এই চেপ্টাৰৰ অন্তৰ্গত প্ৰশ্নোত্তৰসমূহ। ভিডিঅ'টো চাই কেনে পালা? যদি ভাল পাইছা লাইক কৰিবা, কমেণ্ট কৰিবা আৰু নিজৰ বন্ধু-বান্ধৱীসকলৰ লগত যিমান পাৰা সিমান শ্বেয়াৰ কৰিবা যাতে তেওঁলোকো উপকৃত হয়। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা। ধন্যবাদ।